সামগুৰিত সংঘটিত হৈছে দিন দুপৰতে এটা ভয়ংকৰ ঘটনা মানৱ সমাজক লজ্জানত কৰা ঘটনা সংঘটিত হৈছে সামগুৰিৰ খবৰ এই মুহূৰ্তত আমি জনাইছো এগৰাকী ছাত্ৰীক শালীনতা হানিৰ চেষ্টা চলাইছে লম্পতে সামগুৰিত দিন দুপৰতে ভয়ংকৰ ঘটনা পুৱাই সংঘটিত হৈছে এই ভয়ংকৰ ঘটনাটো আৰু এগৰাকী ছাত্ৰীক শালীনতা হানিৰ চেষ্টা চলোৱা হৈছে এখন ই ৰিক্সাত বিদ্যালয়লৈ গৈ থকা অৱস্থাতেই নিৰ্যাতনৰ বলি হৈছে পঞ্চম শ্ৰেণীৰ ছাত্ৰীগৰাকী সপ্তম শ্ৰেণীৰ ছাত্ৰীগৰাকী নিৰ্যাতনৰ বলি হৈছে আৰু সামগুৰি উচ্চ মাধ্যমিক বিদ্যালয়ত অধ্যয়নৰত ছাত্ৰীগৰাকী ই ৰিক্সাখনৰ চালক আৰু ই ৰিক্সাখনত পলমকৈ উঠা এজন যাত্ৰীয়ে নিৰ্যাতনৰ চেষ্টা চলাই সপ্তম শ্ৰেণীৰ ছাত্ৰীগৰাকীক বিদ্যালয়খনৰ পৰা মাত্ৰ 100 মিটাৰ নিলগতেই সংঘটিত হৈছে ভয়ংকৰ ঘটনা ই ৰিক্সাখনৰ পৰা জপিয়াই কোনোমতে ৰক্ষা পৰে ছাত্ৰীগৰাকী আৰু এতিয়াও চিনাক্ত কৰিব পৰা নাই ই ৰিক্সাখনৰ চালক আৰু সেই যুৱকজনক ঘটনাৰ পাছতে আৰক্ষীৰ কাষ চাপিছে বিদ্যালয়খনৰ কৰ্তৃপক্ষ ছাত্ৰীগৰাকীয়ে সমগ্ৰ ঘটনা শিক্ষকৰ সন্মুখত বিৱৰি কোৱাৰ পাছতেই এতিয়া আৰক্ষীৰ কাষ চপা পৰিলক্ষিত হৈছে সামগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষকসকল পুনৰবাৰ জনাইছো এগৰাকী সপ্তম শ্ৰেণীৰ ছাত্ৰীক শালীনতা হানিৰ চেষ্টা চলাই এখন ই ৰিক্সাৰ চালকে আৰু পলমকৈ ই ৰিক্সাখনত উঠা এজন যুৱকে এই যুৱকজন আৰু ই ৰিক্সাখনৰ চালকজন কোন তাক লৈ এতিয়া বৰ্তমান দেখিবলৈ পোৱা গৈছে তদন্ত চলিব চালক আৰু এজন যাত্ৰীৰ বিৰুদ্ধে নিৰ্যাতনৰ এই ভয়ংকৰ অভিযোগ উত্থাপন হৈছে ঘটনাৰ পাছতে আৰক্ষীৰ কাষ চাপিছে বিদ্যালয়খনৰ কৰ্তৃপক্ষ আৰু দিন দুপৰতে পুৱাই বিদ্যালয়লৈ ওলাই অহা ছাত্ৰী এগৰাকী সপ্তম শ্ৰেণীত অধ্যয়নৰত এগৰাকী সৰু ছোৱালীক নিৰ্যাতন চলাইছে ই ৰিক্সা এখনৰ চালকজনে আৰু ই ৰিক্সাখনত থকা এজন যুৱকে ঘটনাক কেন্দ্ৰ কৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে সামগুৰিত পুৱাই এগৰাকী ছাত্ৰীক নিৰ্যাতন চলোৱা এই লম্পট দুটাক বিচাৰি উলিয়াই অতি শীঘ্ৰে কঠোৰৰ পৰা কঠোৰতম শাস্তি বিহাৰ দাবী উত্থাপন কৰিছে সচেতন সমাজে আৰু সামগুৰিত সংঘটিত এই ভয়ংকৰ ঘটনাটোৰ পাছতেই তীব্ৰ প্ৰতিক্ৰিয়া ৰাতিপুৱা এটা ঘটনা ঘটি হৈছে আমাৰ বিদ্যালয় নহয় বিদ্যালয়ৰ বাহিৰত আমাৰ বিদ্যালয় সপ্তম মানৰ ছাত্ৰী এগৰাকী গটঙা পাই আহে সদায় টমটমৰ নিচিনা যে যিখন অটো টাইপৰ ই ৰিক্সা টাইপৰ তেনেকুৱা এখনত আহে কালি সদায় যিখনত আহে তাই সেইখনত উঠিলে উঠাৰ পিছত এখন পেচেঞ্জাৰ নাই কাৰণে তেওঁ কি কৰিলে বেলেগ এখনত বহাই দিলে ঠিক আছে আহি আছে তাই আহি বাটত কোনোবা ল'ৰা এটা ড্ৰাইভাৰজনে আৰু ল'ৰা এটাক বাটত উঠাইছে আৰু উঠি অহাৰ পৰা তাই অকণমান অনুভৱ কৰিছে সৰু যদিও তাই অকণ কমফৰ্ট হোৱা নাই তাই অসুবিধা পাইছে অকণ ডিষ্টাৰ্বেঞ্চ পাইছে তাই বোধ কৰি পাই আহি আছে তেওঁ তেনেকৈ তাৰপিছত আহি স্কুলৰ সন্মুখ পালে স্কুল পালে জানে ইউনিফৰ্ম পিন্ধি আহিছে সদায় লৈ আহে স্কুলত আহিব তাৰপৰা উঠোতেই কৈ অহা হৈছে স্কুলত আহিছে স্কুলৰ গেটৰ মুখত হেৰিখন নাৰাখিলে টমটমখন নাৰাখিলে ই ৰিক্সাখন নাৰাখি ইহঁতে স্পীড দি আগুৱাই লৈ গুচি গ'ল গৈ প্ৰায় 50 মিটাৰমান আগুৱাই যিটো আমাৰ চাবৱে আছে চাবৱেৰ পৰা মেইন ৰাস্তালৈ উঠা সেইটো ক্ৰছ কৰিলে যেতিয়া তাই ভয় খালে আৰু ইণ্ডিমিডিয়েট লগত বহি অহা ল'ৰাটোৱে হাতত এখন ৰুমাল এখন পকেটৰ পৰা টানি উলিয়াই লৈছে তাই সন্দেহ কৰিলে এখন মুখে চুখে দিব পাৰে আৰু যিহেতু সিহঁতে ৰখা নাই টমটমখন আগুৱাই লৈ গ'লগৈ তাই টমটমখনৰ পৰা জাপ মাৰি দিলে ভয়তে জাপ মাৰি দি যথেষ্ট তাই ইনজিয়ৰ হৈছে হাতত ভৰিত যথেষ্ট মূৰতো আঘাত পাইছে ইনজিয়ৰ হৈছে তাৰপৰা ততাতৈয়াকৈ স্কুললৈ অহাৰ পিছত আমি যিহেতু কথাটো গম পাওঁ আৰু তাই কোৱা মতে তাই যেতিয়া জাপ মাৰিছে ৰাস্তাৰ কোনোবা এজন মানুহ দৌৰ মাৰি পেলাই এক্সিডেণ্ট হৈছে বুলি ভাবিছে আৰু দৌৰি অহাৰ লগে লগে টমটমত থকা যিটো ল'ৰা বহি অহা ল'ৰাটো টমটমৰ পৰা জাপ মাৰি আগলৈ দৌৰি থানাৰ পিনে আগুৱাই দৌৰি গুচি গ'ল আৰু টমটমখনো সমানে ফুল স্পীডত আগুৱাই গুচি গ'ল আৰু তাইও দৌৰি থাপৰি স্কুল পালেহি তাৰপিছত আমি গম পালোঁ কথাটো আমাক জনোৱাৰ লগে লগে মই হস্পিটালত পঠাই দিলোঁ যিখিনি প্ৰিলিমিনেৰী ট্ৰিটমেণ্ট কৰিব লাগে সেইখিনি কৰালোঁ চালোঁ হাত ভৰিত তেনেকুৱা দুখ পাইছে থেতেলা থেতেলি হৈছে মূৰতো দুখ পাইছে ভৰিতো দুখ পাইছে হাততো দুখ পাইছে ভাঙা চিঙা নাই তাৰপৰা আজিও আহিছিলে মাকো আহিছে আজি মাকৰ সৈতে তাই আহিছে তাৰপৰা হাতটো যথেষ্ট বিষ কৰি আছে এতিয়া ভয় কৰিছে হাতটো ভাঙিছে বুলি মই চাই দেখিছোঁ ভাঙা নাই তথাপিও মানসিক শান্তি এটাৰ প্ৰয়োজন গাৰ্জেণ্টৰ গতিকে মই আমাৰ পিনৰ পৰা আৰ্থিকভাৱে তেখেতক সহায় কৰি তেখেতসকল যথেষ্ট আৰ্থিকভাৱে দুৰ্বল মানুহ তেখেতসকল গতিকে বহুত দূৰণিৰ ছাত্ৰ ছাত্ৰী আহে নিশ্চয় সুৰক্ষিত নহয় ইতিমধ্যে মই আজি ইয়াৰ পৰা ক্লাছে ৰুমে
মৰ্ণিং এছেম্বলিত আকৌ মই অলপ আগতো মই আমাৰ সহকৰ্মী শিক্ষকসকলৰ লগত আলোচনা কৰিছোঁ যাতে কাইলৈ মৰ্ণিং এছেম্বলিত আৰু ক্লাছে নিজৰ ক্লাছে তেওঁলোকে যাতে ছাত্ৰীসকলক জনায় যে কোনো ধৰণৰ ৰিক্সা ই ৰিক্সা হওক বা যিয়ে নহওক অ'টোৱে হওক টেম্প'য়ে হওক কোনো ধৰণৰ অকলে ছিংগুল থকা অৱস্থা কোনো পেচেঞ্জাৰ নাথাকিলে সিহঁত যাতে তাত নুঠে কাৰণ সুৰক্ষিত একেবাৰে নহয় এই চামগুৰি মাজমজিয়াতে যেতিয়া এইটো অৱস্থা অকণমান ভিতৰৰ ৰাস্তালৈ যাবলগীয়া হ'লে কি কৰিব পাৰে বা কিহলৈ যাবগৈ সমাজখন সেইটো যথেষ্ট চিন্তনীয় বিষয় আমাৰ কাৰণেও চিন্তনীয় বিষয় হৈছে ৰাইজৰ কাৰণেও চিন্তনীয় বিষয় হৈছে মই ইতিমধ্যে এই বিষয়ে থানাত কালিয়ে লগে মই গ'লোঁ আমাৰ জ্যেষ্ঠ শিক্ষক ধ্ৰুৱজ্যোতি ভৰালীদেৱক লগত থানাত গৈ থানাত অচি ইয়াত আছে তেওঁ ছুটীত আছে গতিকে লেডি এগৰাকী আছে অফিচাৰ তেখেতক মই গোটেই বিষয়টো তেখেতক জনাই থৈ আহিছোঁ আৰু ছোৱালীজনীৰ মাকক মই আজি কৈছোঁ যে যিখন টমটমত সদায় পঠিয়াই দিয়ে তেওঁলোকে যিখন টমটমে বেলেগ এখন টমটমক পঠাই দিয়ে ই ৰিক্সাত উঠালে সেই ল'ৰাটোক মই লৈ আহিবলৈ দিছোঁ অৰিজিনেল সিহঁতৰ টমটমৱালাটো লৈ আহিব দিছোঁ সেই উঠাই দিয়া টমটমখনক সি চিনি পায় নেকি আৰু যদি চিনি পায় তেতিয়াহ'লে আমাৰ আৰু একোজ আগুৱাই যাবলৈ অকণমান সুবিধা হ'ব বুলি ভাবি আজি মই সেই মেছেজটো দি পঠিয়াইছোঁ যে আপোনালোকে পাৰিলে সেই টমটম চালকজনক লৈ আহি বিদ্যালয়লৈ লৈ আহক মই কথা পাতিম তেওঁলোকৰ গতিকে সুৰক্ষিত যথেষ্ট নহয় গতিকে আপোনালোকেও চতুৰ্থ স্তম্ভ গতিকে অকণমান হেৰি কৰক এই দিশত মনোনিৱেশ কৰক থানাকো অকণমান জনাওক যে বিষয়টো অকণ গম্ভীৰভাৱে লওক সৰু ঘটনা বুলি পেলাই যাতে এইটো লাইটলি নলয় অকণমান